Welcome to Assam Physics. আজিৰ পৰা আমি এটা নতুন ভিডিঅ' লেকচাৰ আমি চিৰিজ ষ্টাৰ্ট কৰিব ওলাইছোঁ আৰু এই ভিডিঅ' লেকচাৰত আমি ক্লাছ 12ৰ ছেকেণ্ড পাৰ্ট যোনটো আছে আমাৰ সেইটো আমি ষ্টাৰ্ট কৰিম আৰু সেই ছেকেণ্ড পাৰ্টৰ আমি ফাৰ্ষ্ট যোনটো আমি টপিক বা চেপ্টাৰ আমি ল'ম সেইটো হৈছে অপটিক্স। চ' আমি ছেকেণ্ড পাৰ্টৰ অপটিক্সটো ষ্টাৰ্ট কৰিম। চ' এইটো হ'ব আমাৰ নতুন এটা চিৰিজ য'ত আমি অপটিক্স পঢ়িম। চ' অপটিক্সটো পঢ়াৰ আগত আমি জানিব লাগিব, অলপ কথা জানি লওঁ যে অপটিক্সটো মানেনো কি হয়। অপটিক্সত আমি কি পঢ়িম, অপটিক্স কি হয়। অ'কে, চ' ফাৰ্ষ্ট আমাৰ যোনটো ইন্ট্ৰডাকশ্যন হ'ব সেইটো হৈছে অপটিক্স কি হয়, হোৱাট ইজ অপটিক্স। চ' অপটিক্সটো কি হয়, এটা ব্ৰাঞ্চ হয় ফিজিক্সৰ। অ'কে, য'ত আমি লাইটৰ বিষয়ে পঢ়িম, বা লাইটে কেনেকুৱা ফেন'মেনন দেখায় সেই ফেন'মেননবিলাকৰ কথা পাতিম আমি। অ'কে, দেন লাইটৰ নেচাৰৰ কথা পাতিম আমি। চ' অপটিক্সত আমি এইবিলাকৰ কথা পাতিম। আল্টিমেটলি এই ব্ৰাঞ্চটো কি হয়, লাইটৰ ওপৰত ডিল কৰা এটা ব্ৰাঞ্চ হয়। আৰু তোমালোকৰ যোনটো ক্লাছ 12ৰ কোৰ্চটো অপটিক্সৰ সেইটো দুটা ভাগত ভগোৱা হৈছে। এটা পাৰ্ট হৈছে ৰে অপটিক্স আৰু এটা পাৰ্ট হৈছে ৱেভ অপটিক্স। দুটা পাৰ্ট আছে, দুটা চেপ্টাৰত ভগাই দিছে। এটা হৈছে ৰে অপটিক্স আৰু এটা হৈছে ৱেভ অপটিক্স। চ' ৰে অপটিক্সটো তোমালোকে ক্লাছ 10তো পঢ়িছাই, অলপ পঢ়িছা। ৱেভ অপটিক্সৰ নতুন তোমালোকৰ কাৰণে, এইটো পঢ়া নাই, বাট ৰে অপটিক্সটো তোমালোকে ক্লাছ 10ত অলপ পঢ়িছা। চ' সেইবিলাকেই কথা লাগিব আমাক ৰে অপটিক্সত, খালি অলপ বেছিকৈ লাগিব, ক্লাছ 10তকৈ অলপ বেছি লাগিব। চ' ৰে অপটিক্সত আমি কি পঢ়িম, ৰে অপটিক্সত আমাৰ দুটা পাৰ্ট আমি পঢ়িব লাগিব। এটা হৈছে ৰিফ্লেকশ্যন হৈছে আৰু এটা হৈছে ৰিফ্ৰেকশ্যন, আৰু লেন্সৰ বিষয়ে আমি পঢ়িব লাগিব এই ৰে অপটিক্সত। আৰু এটা কথা কৈ থওঁ যে ৰে অপটিক্সটো যেতিয়া আমি পঢ়িম তাতে আমি লাইটটোক পাৰ্টিকেল বুলি ভাবি পঢ়িব লাগিব। যে লাইটৰ পাৰ্টিকেল নেচাৰটো আমি ভাবি পেলাই এই ৰে অপটিক্সটো পঢ়িম, প্ৰথম কথা। নেক্সট কথাটো হ'ল যে আমি এইটো আগতেই কনচিডাৰ কৰিব লাগিব যে লাইটটো যেতিয়া এটা জেগাৰ পৰা আনটো জেগালৈ যায় তেতিয়া সদায় লাইট কি কৰে, এটা ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে। ঠিক আছে, সি তেৰা বেকা হ'ব নোৱাৰে, এনেকৈ যাব নোৱাৰে। লাইটটো সদায় কি হ'ব, ষ্ট্ৰেইট লাইনত যাব। বা আমি তাক ক'ম, আমি কি বুলি, ৰেক্টিলিনিয়াৰ প্ৰপগেশ্যন বুলি ক'ব পাৰোঁ। আমি ৰেক্টিলিনিয়াৰ প্ৰপাগেশ্যন অফ লাইট বুলি আমি কওঁ তাক। ঠিক আছে, এই দুটা বস্তু আমি কনচিডাৰ কৰি ল'ব লাগিব যে লাইটটো পাৰ্টিকেল নেচাৰ হয়, লাইটটোৰ পাৰ্টিকেল নেচাৰ বিহেভ কৰিব, আৰু লাইটটো ৰেক্টিলিনিয়াৰ প্ৰপগেশ্যন হ'ব ৰে অপটিক্স পঢ়োঁতে। ৱেভ অপটিক্সত আকৌ আমি কি কৰিব লাগিব, লাইটটো আমি ভাবিব লাগিব কি বুলি, যে ৱেভ হয় বুলি। লাইটৰ ৱেভ নেচাৰটোৰ কথা আমি পাতিব লাগিব। কেনেকুৱা ৱেভ, এইটো ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি কওঁ যাক আমি, ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি আমি ক'ম। অ'কে, ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি ক'ম। আৰু এই ৱেভ অপটিক্সত আমাক পঢ়িব দিছে তিনিটা ফেন'মেনন স্পেচিয়েলি পঢ়িব দিছে তোমালোকক। তাৰে ফাৰ্ষ্টটো হৈছে ইণ্টাৰফাৰেঞ্চ, ইয়াৰ বিষয়ে আমি জানিব লাগিব। ছেকেণ্ডটো হৈছে ডিফ্ৰেকশ্যন, আৰু থাৰ্ডটো হৈছে পলাৰাইজেশ্যন। চ' এই তিনিটা ফেন'মেনন হয়, ইণ্টাৰফাৰেঞ্চ, ডিফ্ৰেকশ্যন, পলাৰাইজেশ্যন, যোনে লাইটে দেখায়। অ'কে, আৰু সেই তিনিটা ফেন'মেননক আচলতে আমি ৰে অপটিক্স লৈ পেলাই বা লাইটক আমি পাৰ্টিকেল বুলি ধৰি পেলাই বুজাব নোৱাৰোঁ আচলতে। সেইকাৰণে আমি এই ইণ্টাৰফাৰেঞ্চ, ডিফ্ৰেকশ্যন, পলাৰাইজেশ্যন এইবিলাকক আমি ৱেভ অপটিক্সৰ আণ্ডাৰত পঢ়িব দিছে আমাক। আৰু আমি যেতিয়া ৱেভ অপটিক্স পঢ়িম তেতিয়া আমি গম পাম লাইটটোক আমি কি ধৰিব লাগিব, এটা ৱেভ বুলি ধৰিব লাগিব, ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি পেলাই। অ'কে, চ' আমি এইটো দুটা চেপ্টাৰত ভগাই দিছে, দুটা হয়। চ' ফাৰ্ষ্ট আমি ৰে অপটিক্সটোৰ লগত ডিল কৰিম, দেন ৰে অপটিক্সটো খতম কৰি আমি ৱেভ অপটিক্সৰ ফালে যাম। চ' ফাৰ্ষ্ট আজি যোনটো আমি ষ্টাৰ্ট কৰিম সেইটো হৈছে ৰে অপটিক্স। চ' ৰে অপটিক্স বা তাক কোৱা হয় জিঅ'মেট্ৰিকেল অপটিক্স বুলি কোৱা হয়। ৰে অপটিক্স বুলি কোৱা হয় বা তাক কোৱা হয় জিঅ'মেট্ৰিকেল অপটিক্স। এইকাৰণে জিঅ'মেট্ৰিকেল অপটিক্স বুলি কোৱা হয় কাৰণ এই চেপ্টাৰটো যেতিয়া আমি পঢ়িম তেতিয়া তোমালোকে গম পাবা যে ইয়াতে যোনবিলাক আমি জেমেট্ৰি ইউজ কৰিছিলোঁ, ইউক্লিডিয়ান জেমেট্ৰি, সেই জেমেট্ৰিবিলাক আমাক লাগিব। যোনবিলাক তোমালোকে ক্লাছ 9, 10ত পঢ়িছা সেই জেমেট্ৰিবিলাকৰ কনচেপ্টবিলাক আমাক লাগিব এই ৰে অপটিক্সটো পঢ়োঁতে। তো যদি তোমালোকৰ সেইবিলাক ক্লিয়াৰ নাই, কথা নাই, আমি ভিডিঅ'টো যেনেকৈ আমি ক্লাছবিলাক কৰি যাম, মই সৰু সেই জেমেট্ৰি যোনবিলাক ইউজ হ'ব তাৰ বিষয়ে অলপ তোমালোকক কৈ যাম। চ' ৰে অপটিক্স বা জেমেট্ৰিকেল অপটিক্স। চ' ৰে অপটিক্স আৰু জেমেট্ৰিকেল অপটিক্সটো তোমালোকে ক্লাছ 10ত অলৰেডি পঢ়ি আহিছাই। অ'কে, তোমালোকে ৰে অফ লাইট, এনেকুৱা কথা পঢ়িছা, ৰিফ্লেকশ্যন, ৰিফ্ৰেকশ্যন এইবিলাক কথা পঢ়িছাই। সেইবিলাক কথা আমি পঢ়িব লাগিব, খালি অলপ যেনিবা আমাৰ
বেছিকৈ লাগিব পঢ়িবলৈ অ'কে চ' ৰে অপটিক্সত আমাক ফাৰ্ষ্ট আমি জানো আমি ৰিফ্লেকশ্যনৰ বিষয়ে আপোনালোকে পঢ়িছা ক্লাছ 10ত আৰু এণ্ড ৰিফ্ৰেকশ্যন এই দুটা বিষয় আমি পঢ়িব লাগিব ইয়াতো অ'কে তাৰ ৰে অপটিক্সত আমি মিৰৰৰ কথা পঢ়িম আইনা মিৰৰ আৰু লেন্সৰ কথাও পঢ়িম চ' এইবিলাক আমাক লাহে লাহে কথাবিলাক আহি থাকিব চ' প্ৰথম আমি ৰে অপটিক্সত আমি ৰিফ্লেকশ্যনৰ পাৰ্টটো পঢ়িম আমি অ'কে দেন আমি ৰিফ্ৰেকশ্যনৰ ফালে মুভ কৰিম তো কিছুমান বেছিক কথা মই কৈ থওঁ যোনটো ক্লাছ 10ত তোমালোকে পাই আহিছা ৰিফ্লেকশ্যনৰ ফাৰ্ষ্টটো হৈছে ল যে দুটা ল আছে লজ অফ ৰিফ্লেকশ্যন বুলি যাক আমি কওঁ দুটা ল আছে চ' ল দুটা কি আছিলে যে নাম্বাৰ ওৱান লটো ছাপ'জ মোৰ এখন মিৰৰ আছে এইখন এখন মিৰৰ প্লেইন মিৰৰ অ'কে আৰু সেই মিৰৰত যেনিবা এটা লাইট আহি পৰিছে লাইটটো ৰে হিচাপে ধৰিছোঁ আমি লাইটটোক ৰে হিচাপে ধৰিছোঁ লাইট আহি পৰিছে তো এই যোনটো লাইটটোক আমি ক'ম ইনচিডেণ্ট ৰে বুলি ক'ম আমি ইনচিডেণ্ট ৰে বুলি ক'ম আমি কাৰণ লাইটটো হেড পৰিছে আৰু সেই লাইটে বা সেই ইনচিডেণ্ট ৰেটোৱে এইটোক আমি ক'ম নৰ্মেল বুলি এই নৰ্মেলৰ লগত যোনটো এংগেল বনাব সেই এংগেলটোক আমি নাম দিছোঁ আই বুলি পেলাই তাক কোৱা হয় এংগেল অফ ইনচিডেঞ্চ বুলি পেলাই এংগেল অফ ইনচিডেঞ্চ অ'কে লাইটটো আহি পৰিলে আইনাত বা মিৰৰত এইখন এখন প্লেইন মিৰৰ হয় এখন কি মিৰৰ প্লেইন মিৰৰ যোনখন আমাৰ ঘৰত থাকে আমি যোনখন আইনা আমি সদায় চাওঁ সেইখন হয় প্লেইন মিৰৰ চ' আহি পৰিলে পৰি পেলাই কি হ'ব ইয়াত ষ্ট্ৰাইক কৰি পেলাই সি আকৌ বাউন্স বেক হৈ পেলাই গুচি গ'ল সি লাইটটো কি হ'ল বাউন্স বেক হৈ পেলাই ওপৰলৈ গুচি গ'ল তো এই যোনটো বাউন্স বেক হৈ গুচি গ'ল তাক আমি ক'ম ৰিফ্লেক্টেড ৰে বুলি পেলাই ৰিফ্লেক্টেড ৰে বুলি ক'ম আৰু এই ৰিফ্লেক্টেড ৰেটোৱে নৰ্মেলৰ লগত যোনটো এংগেল বনাব তাক আমি নাম দিছোঁ আৰ বুলি পেলাই আৰু এই আৰটোক কোৱা হয় এংগেল অফ ৰিফ্লেকশ্যন বুলি পেলাই আৰু আমাক লয়ে কি কয় ল অফ ৰিফ্লেকশ্যনে কি কয় যে এই যোনটো এংগেল অফ ইনচিডেঞ্চ আৰু এই যোনটো এংগেল অফ ৰিফ্লেকশ্যন ইহঁত দুটা কি হয় সদায় ইকুৱেল হ'ব এইটো হৈছিল আমাৰ ফাৰ্ষ্ট ল তো আমাৰ ইয়াৰ প্ৰুফটো নালাগে তোমালোকে ক্লাছ 10ত ইয়াৰ প্ৰুফ কৰিছা আমাক ইয়াতে এইটো প্ৰুফ নালাগে আমি এইটো প্ৰুফ ইয়াত দৰকাৰ নাই জাষ্ট আমি কথাটো জানি থ'লেই হ'ল আৰু ৰিফ্লেকশ্যন মানেটো কি হয় তোমালোকে জানা ৰিফ্লেকশ্যন কি হয় যে এটা লাইট যেতিয়া আহি পেলাই যদি লাইটটো এটা মিডিয়ামত আহি পৰিব আৰু যদি সি বাউন্স বেক হৈ গুচি যায় তেতিয়াহ'লে তাক সেই যোনটো ফেন'মেনন হ'ব সেই ফেন'মেননটোক আমি ক'ম কি বুলি ৰিফ্লেকশ্যন বুলি ক'ম অ'কে আৰু ৰিফ্লেকশ্যনৰ কথাটো আমি পিছত চাম প্ৰথমতে আমি ৰিফ্লেকশ্যনটোৱে ক্লিয়াৰ কৰি লওঁ অ'কে চ' আমি ৰিফ্লেকশ্যনৰ ডিফিনেশ্যন যদি মই লিখোঁ কি বুলি ক'ব পাৰোঁ আমি বাউন্সিং বেক অফ লাইট ইজ ন'ন এজ ৰিফ্লেকশ্যন বুলি ক'ব পাৰোঁ আমি অ'কে লাইটটো আহি পৰি বাউন্স বেক হৈ গুচি যাব তেতিয়া আমি তাক ক'ম লাইটটো ৰিফ্লেক্ট হৈছে বুলি ক'ম অ'কে চ' ৰিফ্লেক্ট হ'বৰ কাৰণে ভাল এটা মিডিয়াম হৈছে মিৰ'ৰ সেইকাৰণে আমি মিৰ'ৰ ইয়াত দেখাইছোঁ মিৰ'ৰ আৰু এই ক্ষেত্ৰত আমি মিৰ'ৰৰ বিষয়ে পঢ়িম ৰিফ্লেকশ্যন যেতিয়া আমি পঢ়িম তাতে আমি মিৰ'ৰৰ কথাই পঢ়িম অ'কে চ' মিৰ'ৰ আমি গম পাম এইটো প্ৰথম আমি প্লেইন মিৰ'ৰৰ কথা কৈছোঁ এইটো এটা প্লেইন মিৰ'ৰ হয় চ' এইটো হ'ল ফাৰ্ষ্ট ল ছেকেণ্ড লটো আমাক কি কয় ছেকেণ্ড লটো কয় যে এই যোনটো ইনচিডেণ্ট ৰেটো আছে এই যোনটো নৰ্মেল আছে আৰু এই যোনটো ৰিফ্লেক্টেড ৰেটো আছে ইহঁত তিনিটা ৰে একেখন প্লেনতেই আছে চোৱা এইখন এখন প্লেন হয় এইখন এখন মিৰৰৰ প্লেন হয় এই মিৰৰৰ প্লেনতে ইনচিডেণ্ট ৰে নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে তিনিটাই থাকিব সেইটো হৈছে আমাৰ ছেকেণ্ডটো যে এটা নৰ্মেল কমা ইনচিডেণ্ট ৰে এণ্ড ৰিফ্লেক্টেড ৰে লাই অন দ্য চেম প্লেন চ' এইটো হৈছে আমাৰ ছেকেণ্ড লটো চ' এই লটা তোমালোকে অলৰেডি পঢ়ি আহিছা আমাৰ ইয়াৰ প্ৰুফ নালাগে আমি জাষ্ট জানিলে হ'ল কথাবিলাক অ'কে এইটো হৈছে ল অফ ৰিফ্লেকশ্যন আৰু এই চেপ্টাৰটোত ৰিফ্লেকশ্যন পঢ়োঁতে আমি এটা স্পেচিয়েল টাইপ অফ মিৰৰৰ কথা পঢ়িম আচলতে আমি প্লেইন মিৰৰৰ লগত ইমান ডিল নকৰোঁ এই চেপ্টাৰটোত ৰিফ্লেকশ্যনত আমি এটা স্পেচিয়েল টাইপ অফ মিৰৰৰ কথা পঢ়িম আৰু সেই স্পেচিয়েল টাইপ অফ মিৰৰটোক কোৱা হয় স্ফেৰিকেল মিৰৰ বুলি কোৱা হয় অ'কে এটা স্পেচিয়েল টাইপ অফ মিৰৰৰ বিষয়ে আমি পঢ়িম এই চেপ্টাৰটোত আৰু সেই মিৰৰটোক কোৱা হয় স্ফেৰিকেল মিৰৰ বুলি অ'কে প্লেইন মিৰৰৰ কথা আমি ইমান ডিটেইলছত আমি নাযাওঁ আমি ডিটেইলছত পঢ়িম স্ফেৰিকেল মিৰৰৰ কথা তো স্ফেৰিকেল মিৰৰ মানে কি আমি বুজি লওঁ চ' ভাবা এটা আমাৰ বল এটা আছে যেনিবা 3 ডাইমেনশ্যনেল হয় বল এটা আছে
আৰু এই গোটেই বলটো গ্লাছেদি বনোৱা যেনিবা এই গোটেই বলটো গ্লাছেদি বনোৱা এতিয়া যদি এই বলটোক যদি মই ইয়াতে কাটি দিওঁ কাটিলে কি হ'ব মোৰ কেনেকুৱা পাৰ্ট ওলাব এনেকুৱা পাৰ্ট এটা ওলাব এনেকুৱা পাৰ্ট এটা ওলাব এইটো আইনা হয় এইখিনি ৰিফ্লেক্টিং সাৰফেস হয় এইখিনি ওকে সো এই যোনটো আমাৰ পালোঁ এনেকুৱা শ্বেপটো এনেকুৱা এটা স্ফিয়াৰৰ এটা পাৰ্ট হয়নে সেই যোনটো মিৰৰ পালোঁ সেই তেনেকুৱা মিৰৰবিলাকক আমি ক'ম কি বুলি স্ফেৰিকেল মিৰৰ বুলি ক'ম আমি এইকাৰণে স্ফেৰিকেল বুলি কৈছোঁ কাৰণ এইটো এনেকুৱা আমি দেখা গৈছে যে এই যোনটো মিৰৰ পাৰ্টটো আমি আনিছোঁ এনেকুৱা দেখা গৈছে যে এটা স্ফিয়াৰৰ এটা পাৰ্ট হয় স্ফিয়াৰৰ এটা অংশ হয় সেই স্ফিয়াৰৰ অংশ হয় সেইকাৰণে আমি তাক ক'ম কি বুলি স্ফেৰিকেল মিৰৰ বুলি কৈ আছোঁ ঠিক আছে সো স্ফেৰিকেল মিৰৰ আমি দুটা টাইপৰ পাওঁ এটা হৈছে কনকেভ মিৰৰ বুলি কয় কনকেভ মিৰৰ আৰু এটা হৈছে কনভেক্স মিৰৰ সো দুটা টাইপৰ আমি স্ফেৰিকেল মিৰৰ পঢ়িব লাগিব এটা হৈছে কনকেভ এটা হৈছে কনভেক্স কনকেভ মিৰৰ দেখিবলৈ কেনেকুৱা কনকেভ মিৰৰটো দেখিবলৈ চোৱা এনেকুৱা এইটো হৈছে পেইণ্টেড আমি জানো গ্লাছখন ৰিফ্লেক্ট কৰিবৰ কাৰণে পিছফালে কি হয় এটা কোটিং কৰা হয় যাৰ কাৰণে লাইটটো পিছফালে ওলাই নাযাওক ইয়াত পৰি পেলাই ৰিফ্লেক্ট হৈ যাওক সো এনেকুৱা যদি মিৰৰ থাকে ইয়াৰ এই ভিতৰ পাৰ্টখন ৰিফ্লেক্টিং পাৰ্ট হয় হা দিছ ইজ ৰিফ্লেক্টিং সাৰফেস এইখিনিত ভিতৰ ফালে ৰিফ্লেক্ট হ'ব তো এনেকুৱা যদি আমি মিৰৰ পাওঁ তাক কোৱা হয় কি বুলি কনকেভ মিৰৰ বুলি কোৱা হয় আৰু যদি মিৰৰখন এনেকুৱা থাকে আৰু ভিতৰ ফালে পেইণ্ট কৰা থাকে কোটিংটো ভিতৰ ফালে দিয়া থাকে সাপোজ আৰু এইটো হৈছে ৰিফ্লেক্টিং সাৰফেস তো এনেকুৱা মিৰৰক আমি ক'ম কনভেক্স মিৰৰ বুলি ক'ম ঠিক আছে যদি ৰিফ্লেক্টিং সাৰফেসটো ভিতৰ ফালে থাকে তেতিয়া কনকেভ আৰু যদি ৰিফ্লেক্টিং সাৰফেসটো বাহিৰৰ ফালে থাকে তেতিয়া তাক কোৱা হ'ব কনভেক্স মিৰৰ বুলি ওকে তো তোমালোকে ফৰ এক্সাম্পল তোমালোকক ঘৰত যোনটো তোমালোকে স্পুন ব্যৱহাৰ কৰা চামুচ হয়নে চামুচটো যোনফালে তোমালোকে খোৱা চামুচটো যোনফালে খোৱা সেই চামুচটো কি হ'ব আমি খোৱা ফালটো হ'ব কনকেভ মিৰৰ টাইপ এক কৰে কাৰণ ভিতৰ ফালে যদি চামুচটো এনেকুৱা থাকে না ভিতৰ ফালে আমি চাওঁ ইয়াত ৰিফ্লেক্ট হ'ব সো ভিতৰটো আমি খোৱা ছাইডটো কনকেভ মিৰৰ হিচাপে কাম কৰে আৰু উল্টা ছাইডটো যোনফালে আমি নাখাওঁ এই পাৰ্টটো কি হিচাপে কাম কৰে কনভেক্স মিৰৰ হিচাপে কাম কৰে তো তেনেকৈ মই ৰাখিব পাৰা ভিতৰ ফালে যদি ৰিফ্লেক্ট হয় কনকেভ বাহিৰৰ ফালে পিছফালে যদি ৰিফ্লেক্ট হয় তেতিয়াহ'লে কনভেক্স মিৰৰ সো আমি কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰৰ ডিটেইলছ আমি এই চেপ্টাৰটোত আমি পঢ়িম ঠিক আছে সো স্ফেৰিকেল মিৰৰ দুটা টাইপৰ এটা হ'ল কনকেভ এটা হ'ল কনভেক্স আৰু দেখিবলৈ কেনেকুৱা থাকে মনত ৰাখিবা এইটোক আমি কওঁ বালজিং ইনৱাৰ্ড বুলি ক'ব পাৰোঁ এইটোক ক'ম আমি বালজিং ইনৱাৰ্ড মানে ভিতৰ ফালে সোমোৱা ইয়াক ক'ম আমি বালজিং আউটৱাৰ্ড মানে বাহিৰৰ ফালে ওলোৱা ঠিক আছে তো এইবিলাকক আমি স্ফেৰিকেল মিৰৰ আৰু কনকেভ আৰু কনভেক্স মিৰৰ সো এই মিৰৰবিলাক পঢ়াৰ আগত আমি আৰু কিছুমান টাৰ্ম ইয়াৰ লগত ৰিলেটেড আমি জানিব লাগিব ওকে কিছুমান টাৰ্ম তোমালোকে পাইছাই বাট আমি ষ্টিল আকৌ এবাৰ আমি ৰিভাইজ কৰা হৈ যাব সেই টাৰ্মবিলাক আমি জানি লওঁ ৰিলেটেড টু স্ফেৰিকেল মিৰৰৰ লগত ৰিলেট থকা কিছুমান টাৰ্ম আছে যোনবিলাক আমি পঢ়িব লাগিব সো তাৰে ফাৰ্ষ্ট যোনটো টাৰ্ম হ'ব তো লিখি লওঁ যে সাম টাৰ্মছ ৰিলেটেড টু স্ফেৰিকেল মিৰৰ এই টাৰ্মবিলাক ভালকৈ আমি জানি ল'ব লাগিব ওকে টাৰ্মবিলাক কি হয় সো ফাৰ্ষ্টটো হৈছে প্ৰিন্সিপাল এক্সিছ বুলি আমি ক'ম তো ফিগাৰ আমি বনাই পেলাই কথাবিলাক বুজিম যেনিবা মোৰ হাতত এটা কনকেভ মিৰৰ আছে এইটো কনকেভ মিৰৰ হয় এইটো হ'ল তাৰ কোটিং আৰু এইটো ৰিফ্লেক্টিং সাৰফেস তো এই যোনটো মিৰৰ থাকিব যোনটো লাইনেদি ইয়াক বাইচেক্ট কৰিম আমি ওকে যোনটো লাইন দি আমি মিৰৰটোক আমি বাইচেক্ট কৰিম সেই যোনটো লাইন থাকিব সেই লাইনটোক কোৱা হয় কি বুলি প্ৰিন্সিপাল এক্সিছ বুলি কোৱা হয় এইটো এটা এক্সিছ হয় প্ৰিন্সিপাল এক্সিছ ওকে নাম্বাৰ 1 নাম্বাৰ 2 হৈছে পোল এই মিৰৰবিলাকৰ পোল থাকে পোল মানে কি কোনটো এই যোনটো থাকিব এইটো পোল মিৰৰে যোনটো পইণ্টত প্ৰিন্সিপাল এক্সিছৰ লগত ইণ্টাৰচেক্ট কৰিব সেই যোনটো পাৰ্ট থাকিব বা সেই যোনটো পইণ্ট থাকিব তাক আমি ক'ম পোল বুলি পেলাই আৰু তাক আমি বুজাম পি ডি পোল এইটো আমি বুজাম পি ডি 3টো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ তো চেণ্টাৰ অফ কাৰ্ভেচাৰ কোনটো সো এইটো এটা স্ফেৰিকেল মিৰৰ হয় সো এটা স্ফিয়াৰৰ পৰা আনা টাইপ হৈছে স্ফিয়াৰৰ অংশ হয়
তাৰ চেণ্টাৰ থাকিব তো সেই যোনটো পইণ্ট থাকিব তাক আমি চি বুলি ক'ম আৰু সেই চিটো হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি ক'ম ওকে এইটো কাৰ্ভ হয় আৰু এই কাৰ্ভৰ চেণ্টাৰটোকে আমি ক'ম চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু নেক্সটটো হ'ব আমাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পৰা সেই প'লৰ যোনটো ডিষ্টেঞ্চটো তাক আমি ক'ম ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু আমি বুজাম আৰ দি পেলাই মানে এই ৰেডিয়াছ অফ কাৰ্ভেচাৰক আমি কি দি ক'ম যে পি চি পি আৰু চি এই লেংথটোক আৰু এইটোক আমি ক'ম আৰ দি পেলাই বুজাম দিছ ইজ ৰেডিয়াছ অফ কাৰ্ভেচাৰ ওকে দেন নেক্সট হ'ল নাম্বাৰ 5 ফ'কেল পইণ্ট বা আমি তাক ক'ব পাৰোঁ প্ৰিন্সিপাল ফ'কাছ বুলি পেলাই প্ৰিন্সিপাল ফ'কাছ বুলি ক'ব পাৰোঁ চ' প্ৰিন্সিপাল ফ'কাছটো কি হয় ত' আমি নেক্সট বেলেগ এটা ফিগাৰত দেখাইছোঁ প্ৰিন্সিপাল ফ'কাছটো যেনিবা মোৰ এটা কনকেভ মিৰৰ আছে এইডাল হৈছে তাৰ প্ৰিন্সিপাল এক্সিছ এইটো তাৰ আই মিন টু চে কোটেড সাৰফেস দিস ইজ দ্য পোল ওকে এইটো হ'ল চেণ্টাৰ অফ কাৰ্ভেচাৰ এতিয়া আমাক লাগে প্ৰিন্সিপাল ফ'কাছ চ' প্ৰিন্সিপাল ফ'কাছ কি হ'ব সাপোজ এটা ৰে প্ৰিন্সিপাল এক্সিছৰ লগত পেৰেলেল হৈ পেলাই গ'ল সাপোজ পেৰেলেলি এনেকৈ প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি এটা ৰে গৈছে যেনিবা লাইটৰ ৰে এটা সাপোজ এইটো পইণ্ট এম হয় এই এম পইণ্টত ৰিফ্লেক্ট হৈ পেলাই এই লাইটটো ঘূৰি আহিব চ' লাইটটো ঘূৰি আহোঁতে যোনটো পইণ্টত ইণ্টাৰচেক্ট কৰিব প্ৰিন্সিপাল এক্সিছক সেই যোনটো পইণ্ট হ'ব সেই পইণ্টটোক আমি ক'ম কি বুলি প্ৰিন্সিপাল ফ'কাছ বা ফ'কেল পইণ্ট আৰু আমি বুজাম কেপিটেল এফ দি পেলাই ঠিক আছে চ' যোনটো পইণ্টত মিৰৰত ৰিফ্লেক্ট হৈ পেলাই ঘূৰি আহিব আৰু ইণ্টাৰচেক্ট কৰিব সেই যোনটো পইণ্ট থাকিব তাক আমি ক'ম প্ৰিন্সিপাল ফ'কাছ বুলি পেলাই আৰু যদি মই কনভেক্স মিৰৰৰ কাৰণে বনাওঁ এই প্ৰিন্সিপাল ফ'কাছটো কেনেকুৱা হ'ব চ' কনভেক্স মিৰৰটো এনেকুৱা হ'ব দিছ ইজ আ কনভেক্স মিৰৰ এইটো হ'ল তাৰ প্ৰিন্সিপাল এক্সিছ এইটো হ'ল কোটেড ছাৰ্ফেচটো আই মিন এইটো ভিতৰটো কোটেড ছাৰ্ফেচ থাকিব আৰু বাহিৰটো থাকিব ৰিফ্লেক্টিং ছাৰ্ফেচ এইটো প'ল হ'ব আৰু যিহেতু এইটো কনভেক্স মিৰৰ হয় ইয়াৰ যোনটো ৰেডিয়াছ অফ কাৰ্ভেচাৰ থাকিব কোনফালে থাকিব অবভিয়াছলি কাৰ্ভটো এইফালে মুভ কৰি আছে চ' ৰেডিয়াছ অফ কাৰ্ভেচাৰটো এইফালে থাকিব চ' ইয়াত ক'ৰবাত থাকিব চেণ্টাৰ অফ কাৰ্ভেচাৰ অ'কে দিছ ইজ চি এতিয়া প্ৰিন্সিপাল এক্সিছৰ লগত পেৰেলেল হৈ পেলাই সাপোজ এটা ৰে গ'ল এই পইণ্টত কি হ'ব ৰিফ্লেক্ট হ'ব ৰিফ্লেক্ট হৈ পেলাই ইফালে এনেকৈ গুচি গ'ল এতিয়া এই যোনটো ৰিফ্লেক্টেড ৰে আছে এই ৰেটোক যদি মই এক্সটেণ্ড কৰোঁ আৰু এক্সটেণ্ড কৰি পেলাই যদি মই প্ৰিন্সিপাল এক্সিছত মিট কৰাই দিওঁ তো যোনটো পইণ্টত ন এই ৰিফ্লেক্টেড ৰেটোৱে বা এক্সটেণ্ডেড ৰিফ্লেক্টেড ৰেটোৱে প্ৰিন্সিপাল এক্সিছক কাট কৰিব সেই পইণ্টটোক আমি ক'ম কি বুলি প্ৰিন্সিপাল ফ'কাছ এইটো ফৰ কনভেক্স মিৰৰ অ'কে চ' কনকেভ মিৰৰৰ ক্ষেত্ৰত যোনটো আমি ফ'কেল পইণ্ট পাম সেইটো হ'ব ৰিয়েল তাক আমি ৰিয়েল ফ'কেল পইণ্ট বুলি ক'ম কিয় ৰিয়েল কৈছোঁ কাৰণ লাইটটো সঁচাকৈ এইফালে পাৰ হৈ আহিছে কিন্তু কনভেক্স মিৰৰৰ কথা যেতিয়া আমি পাতিম কনভেক্স মিৰৰত যোনটো ফ'কেল পইণ্ট পালোঁ এইটো কি হ'ব ভাৰ্চুৱেল বুলি ক'ম আমি ভাৰ্চুৱেল ফ'কেল পইণ্ট বুলি আৰু ভাৰ্চুৱেল বুলি এইকাৰণে কৈছোঁ কাৰণ লাইটটো যোনটো ৰিফ্লেক্টেড ৰেটো ই আচলকৈ ইয়াত অহা নাই আমি ইয়াক মিটহে কৰাইছোঁ প্ৰিন্সিপাল এক্সিছত অ'কে ইট এপিয়াৰ্ছ টু মিট বুলি আমি ক'ব পাৰোঁ লাইটটোৱে প্ৰিন্সিপাল এক্সিছত মিট কৰা নাই কিন্তু কি হৈছে এনেকুৱা লাগিছে যেন ই এপিয়াৰ টু মিট কৰিছে যদি আমি এক্সটেণ্ড কৰি দিওঁ তেতিয়া সেই মিট কৰে সেইকাৰণে তাক আমি ক'ম ভাৰ্চুৱেল ফ'কেল পইণ্ট বুলি